চান্দা নিদিব, চান্দা নিদিলে অসমীয়া বিহাৰী কৰি দিব, চান্দা নিদিলে অসমীয়া মাৰোৱাৰী কৰি দিব। এইটো কি কথা? আমাৰ কোনটো ছোৱালীক আজিলৈকে তেওঁলোকে ধৰ্ষণ কৰিছে মোক কওকচোন। ক'ত আজিলৈকে ৰেকৰ্ড আছে? কোনোবা আজিলৈকে ৰেকৰ্ড আছে নেকি মাৰোৱাৰী মানুহে আমাৰ অসমীয়া ছোৱালীক ধৰ্ষণ? হিন্দী ভাষী মানুহে কিন্তু যোনে ধৰ্ষণ কৰা কেছ এটা হয় তাৰ পিছত অসমীয়া বিহাৰী এটা লগাই দিয়ে, দি পেলাই তেওঁলোকে কাজিয়াখন আমাৰ খংটো ডাইভাৰ্ট কৰিব খোজে। আৰ্যনগৰৰ ঘটনাটোৰ ওপৰত ইমান আলোচনাই নহ'লহেঁতেন যদি নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাটো নহ'লহেঁতেন। নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাৰ পৰা ডাইভাৰ্ট কৰিবৰ কাৰণেই এই আৰ্যনগৰৰ ঘটনা, এইটোতো চান্দা তোলা কেছ এটা আছিলে। সেই ঘটনাটোৰ যিজন মূল নায়ক তেওঁ কোন হয়? কোনোবা এজন সাংবাদিকৰ নাম এটা ওলাই আছে, ঘূৰি আছে, আপোনালোকে দেখিছে। অসমত যদি অসমীয়া বিহাৰী, অসমীয়া বঙালী এই কাজিয়াবিলাক যদি আমি কৰি থাকোঁ তেতিয়াহ'লে আমি আকৌ আন্দোলনৰ দিনলৈকে উভতি যাম। এজন ক্ৰিমিনেল হিন্দী ভাষী হ'ব পাৰে, কিন্তু তেওঁতো হিন্দী ভাষী কমিউনিটিটোক ৰিপ্ৰেজেণ্ট নকৰে। এজন অসমীয়া ল'ৰা এজন কোনোবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে, সেইবুলি যদি গোটেই অসমীয়াক কোনোবাই ৰেপিষ্ট বুলি কয় আমি মানিম নেকি? সেইকাৰণে যিটো অসমত এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি আনা, অসমীয়া জাতিটোক টানি আনা, এইটোতো কোনো কাৰণেই সমৰ্থনযোগ্য নহয়। তেওঁ যদি মিটিং কৰি যে মই সকলো বিহাৰী ৰাইজৰ হৈ এই কাজিয়াখন কৰিছোঁ তেতিয়া বেলেগ কথা। কোনোবা এজনৰ উপাধিটো তিৱাৰী হ'লে তেওঁ গোটেই হিন্দী ভাষী মানুহৰ প্ৰতিনিধি বুলি কেনেকৈ গম পোৱা যায়? এইবিলাক কৰিলে কি হ'ব? আমাৰ আজি আপোনালোকে এইটো জানি ল'ব যে অসমত যিমান হিন্দী ভাষী থাকে তাতকৈ বেছি অসমীয়া ল'ৰা বাহিৰত থাকে। এই কথাবিলাক আমাৰ অসমৰ সাংবাদিকসকলে আপোনালোকেও এইবিলাক লিখালিখি কৰে। যদি ভাৰতৰ মানুহে কয় যে আপোনালোকৰ 25 লাখ মানুহ ঘূৰাই লওক, 25 লাখতকৈ বেছি অসমীয়া আজি অসমৰ বাহিৰত আছে। এই কথাবোৰ আমি পাহৰি যাওঁ অসমত থকা মানুহখিনি। আজি বাংগালোৰ, হায়দৰাবাদ আপুনি যাব নোৱাৰে, গামোচা এখন লৈ যাওক, গোটেই ৰাস্তাই ৰাস্তাই আপোনাক মাতিব। গতিকে এই বস্তুটো ঠিক বস্তু নহয়। কোনোবা যদি বিহাৰী সংগঠন এটাই বা হিন্দী ভাষী সংগঠন এটাই প্ৰস্তাৱ লৈ আমাক আক্ৰমণ কৰে তেতিয়া বুজি পালোঁ। দুজন ক্ৰিমিনেলৰ কাজিয়াটো অসমীয়া বিহাৰী কেনেকৈ হ'ব পাৰে? তেতিয়া অসমীয়া কাজিয়াগিলা আমি কি বুলি ক'ম? তেতিয়া ক'ম এইটো কলিতা আৰু বামুণৰ ফাইট, যদি দুজন কলিতা আৰু বামুণ হয়। কালি যদি দুজন মিচিং আৰু ৰাভা হয় আমি ক'ম মিচিং ৰাভাৰ ফাইট। এইটোতো বহুত সৰু ৰাস্তাত, আৰু এইবিলাকত আটাইতকৈ বেছি চলায় কোনে চলায়? আটাইতকৈ সন্দেহযুক্ত বাংলাদেশৰ পৰা অহা মানুহখিনিয়ে এইখিনি বেছিকৈ প্ৰচাৰ কৰা আৰম্ভ কৰে। আজিলৈকে কোনোবা এজন, যিটো নলবাৰীত ঘটনা হ'ল, কোনোবা হিন্দী ভাষী এজনে আজিলৈকে কৰা উদাহৰণ আছে নেকি? কোনোবা বঙালী ভাষী এজনে কৰা উদাহৰণ আছে নেকি? গতিকে এইটোতো, সেইকাৰণে মোৰ ভিউটো স্পষ্ট, আমি ভাৰতীয়, আমি অসমীয়া। গতিকে আমি যদি উগ্ৰ অসমীয়া কৰোঁ তেতিয়াহ'লে আমাৰ 25 লাখ মানুহক আমি ভাৰতৰ পৰা ঘূৰাই আনিব লাগিব। আৰু মইতো ক'ভিডৰ সময়ত নিজে 2000 টকা দিয়া যিটো স্কিম লৈছিলোঁ, মইতো এটাকৈ নাম পাইছোঁ। আমাৰ NHM-ত এতিয়াও ৰেকৰ্ড আছে, 18 লাখ মানুহে বাহিৰত থকা 2000 টকা আবেদন কৰিছে। আমাৰ ল'ৰা ছোৱালী কিমান বানাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়ি আছে, আমাৰ কিমান অসমীয়া মানুহে বানাৰস হিন্দু ইউনিভাৰ্চিটিত কাম কৰি আছে, সেইবিলাক গুচি আহিব নেকি এতিয়া? সেইকাৰণে কেইজনমান মানুহৰ কাৰণে অসমীয়া জাতিৰ উত্থানৰ প্ৰক্ৰিয়াটো স্তব্ধ হ'ব নোৱাৰেতো, আমাকতো ভাৰত লাগিবই। সেইকাৰণে মোৰ কমেণ্টটো মোক সুধিবই নালাগে, মোৰ কমেণ্টটো সদায় স্পষ্ট ধৰি ল'ব যে এইবিলাক কথাত মই নাই, আৰু যিকেইজনে এইবিলাক কাম কৰে তেওঁলোকক মই বেয়া পাওঁ। চান্দা নিদিব, চান্দা নিদিলে অসমীয়া বিহাৰী কৰি দিব, চান্দা নিদিলে অসমীয়া মাৰোৱাৰী কৰি দিব, এইটো কি কথা? আমাৰ কোনটো ছোৱালীক আজিলৈকে তেওঁলোকে ধৰ্ষণ কৰিছে মোক কওকচোন। ক'ত আজিলৈকে ৰেকৰ্ড আছে? কোনোবা আজিলৈকে ৰেকৰ্ড আছে নেকি মাৰোৱাৰী মানুহে আমাৰ অসমীয়া ছোৱালীক ধৰ্ষণ কৰে? হিন্দী ভাষী মানুহে, কিন্তু যোনে ধৰ্ষণ কৰা কেছ এটা হয়
তাৰ পিছত অসমীয়া বিহাৰী এটা লগাই দিয়ে, দি পেলাই তেওঁলোকে কাজিয়াখন আমাৰ খংটো ডাইভাৰ্ট কৰিব খোজে। আৰ্যনগৰৰ ঘটনাটোৰ ওপৰত ইমান আলোচনাই নহ'লহেঁতেন যদি নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাটো নহ'লহেঁতেন। নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাৰ পৰা ডাইভাৰ্ট কৰিবৰ কাৰণেই এই আৰ্যনগৰৰ ঘটনা, এইটোতো চান্দা তোলা কেছ এটা আছিলে। গতিকে এইবিলাক হৈছে কিছুমান মানুহে স্বভাৱ কৰি লৈছে যে চান্দা তুলিব আৰু খাব। এইটোতো পিয়ৰ চান্দা তোলাৰ কেছ এটা আছিলে। মইতো পুলিচক বাৰে বাৰে সুধিছোঁ, আৰু পুলিচজন জনজাতীয় মানুহ, বলিন দেউৰী, তেওঁক মই বাৰে বাৰে সুধিছোঁ, ইয়াত অসমীয়াৰ এটা AIত নাম এটা লগাই দিব, অসমীয়া গো বেক। আৰে AIত আজিকালিতো যোনে তোনে আৱাজ লগাব পাৰে। এইবিলাক কৰিব নাপায়। অসমখন বহুত আগবাঢ়ি গৈছে, আৰু এতিয়া এইবিলাক কেইজনমান মানুহৰ যদি অসমীয়াগিৰি কৰিব লাগে, ডাক্তৰ হৈ, IAS অফিচাৰ হৈ, IPS অফিচাৰ হৈ, আমি তেনেকৈহে অসমীয়াগিৰি কৰিব লাগে। আজি অসমীয়াগিৰিৰ আটাইতকৈ ডাঙৰ উদাহৰণ হ'ল আমাৰ চেল্ফ হেল্প গ্ৰুপৰ আই মাতৃসকল। কেনেকৈ অসমীয়া জাতি উঠিব লাগে আজিতো আমাৰ মহিলাসকলে দেখুৱাই আছে, দিনে ৰাতিয়ে কাম কৰি। আৰু তেওঁলোকৰ নামতো কোনোবাই গান বনাই দিয়ে। মই দুই এটা আপোনালোকে দেখিব ইনষ্টাগ্ৰাম বা ছ'চিয়েল মিডিয়াত গান ঘূৰি আছে, মানে মহিলা কেইগৰাকীক মানে ইটিকিং কৰি। কিন্তু তেওঁলোকে মহিলাসকলে ইমান দিনে ৰাতিয়ে কষ্ট কৰি আছে, তেওঁলোকেহে অসমীয়াগিৰি কৰি আছে। কোনোবাই পিঠা বনাইছে, কোনোবাই তেল বনাইছে, কোনোবাই গছ ৰুইছে, সেইবিলাকত আমাৰ চকু নাই। খালি এই কামটোতে কিবা এটা হ'লেই অসমীয়া বিহাৰী, অসমীয়া বঙালী। মই এতিয়া পশ্চিমবংগত গৈছোঁ, কিমান সন্মান দিছে। তেওঁলোকেতো একবাৰো কোৱা নাই ই অসমীয়া আহিলে ক'ৰ পৰা বুলি। মই পশ্চিমবংগৰ ইলেকশ্যন কেম্পেইনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে গৈছোঁ, কিমান সন্মান দিছে বঙালী মানুহবিলাকে। তেওঁলোকেতো কোৱা নাই অসমীয়াটো ক'ৰ পৰা ওলাল বুলি। ইমান ডাঙৰ ডাঙৰ 30,000 50,000 গেডাৰিং মানুহ মোৰ পৰা আহিছে। আৰু আপোনালোকে জানিব, আপোনালোকে টেপ এটা মোৰ ফেচবুকত চাব, এইবাৰ পশ্চিমবংগত যিমান ইলেকশ্যন কেম্পেইন হৈছে চব অসমীয়া গান বজাই নাচিছে আমাৰ লগত। সব জায়গাত, শিলিগুড়িৰ দৰে জায়গাত আমাৰ আকৌ এবাৰ মোদী চৰকাৰ, আমাৰ যিমান গান আছিলে সব অসমীয়াত বজাই বজাই গাইছে। আহিছে আহিছে এইবিলাক গোটেই। আৰু অসমৰ বাহিৰত এতিয়া অসমীয়াৰ বহুত সন্মান হৈ গ'ল। টেক্সিৱালা, ৰিক্সাৱালা চবেই অসমীয়াক সন্মান কৰে। ইয়াৰ ভিতৰত এটা গ্ৰুপ বহি আছে যাতে অসমক বদনাম কৰিব পাৰে। তেওঁলোকে বুজি নাপায় যে এজন বিহাৰী ভাষিক, হিন্দী ভাষিক কথা কোৱাৰ লগে লগে গোটেই মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশত কাম কৰি থকা অসমীয়া মানুহবোৰ ভালনাৰেবল হৈ নাযায় জানো? তাতে যদি এটা অসমীয়া ল'ৰা কোনোবাই তই ইয়াত কৰিছ ময়ো তোক কৰোঁ বুলি কৰি দিয়ে, তেওঁলোকৰোতো নিৰাপত্তাৰ দায়িত্ব আমাৰ ওপৰত আছে নে নাই? 25 লাখতকৈ বেছি ল'ৰা ছোৱালী আছে। গতিকে এই কাজিয়াটো কেতিয়া হয়? মই পুৰা মোৰ ষ্টাডি কৰোঁ। নলবাৰী আৰু গোৱালপাৰা হোৱা কাৰণেহে এই আৰ্যনগৰটো হ'ল, ডাইভাৰ্ট কৰাৰ কাৰণে। যদি নলবাৰী আৰু গোৱালপাৰাৰ ঘটনা নহ'লহেঁতেন আৰ্যনগৰ নোলালেহেঁতেন। আৰু সব একাংশ মানুহে সব হিন্দু নাম লৈ লৈ, অসমীয়া মানুহ লৈ ফলছ ছ'চিয়েল মিডিয়া একাউণ্ট বনাই ৰাখি থৈ দিছে আৰু এইবিলাক কৰি ফুৰে। সেইকাৰণে এইবাৰ যে ইলেকশ্যনত ছ'চিয়েল মিডিয়াটো ফিল্ডত আপোনালোকে দেখা নাপালে। কিয় দেখা নাপালে? কাৰণ আধা ছ'চিয়েল মিডিয়াত শ্বেডো একাউণ্ট লৈ চলি আছে। সব হিন্দু মানুহৰ, অসমীয়া মানুহৰ নাম লৈ শ্বেডো একাউণ্ট চলাই আছে। সেইকাৰণে মানুহে কয় ছ'চিয়েল মিডিয়াত ইমান কৰিলি, ফিল্ডত একো নাই। আৰে ছ'চিয়েল মিডিয়া কৰা কেইটাওতো অৰিজিনেল মানুহ হ'ব লাগিব না। 50% মানুহ শ্বেডো নামত চলি আছে। নাম এটা, টাইটেল এটা বেলেগ। বড়োলেণ্ডত যদি গণ্ডগোল কৰিব লাগে নামটোত লিখি দিব অসমীয়া। বৰাকত যদি গণ্ডগোল কৰি ল'ব লাগে নামটো লিখি দিব বঙালী। লগে লগে ৰাতিয়ে একাউণ্ট বনি যায় অকল এই কথাবোৰ লিখিবৰ কাৰণে। সেইকাৰণে আমি খুব সাৱধানে থাকিব লাগিব। এটা অসম বহুত আগবাঢ়ি গ'ল। মই এটা টাটাৰ দৰে আৰু 2-3টা ইণ্ডাষ্ট্ৰী আনিব লাগি আছোঁ। কিন্তু ইয়াতে যদি আৰু অসমীয়া বিহাৰী লগাই দিয়ে, যিমান মানুহ বাহিৰৰ পৰা আহিব, দিল্লীৰ পৰা আহিব, চবতো হিন্দী ভাষীয়ে হ'ব। হিন্দী ভাষীৰ লগত যুঁজি আমি পাৰিম নেকি?
যিমান অফিচাৰ আহিব এইটো হিন্দী ভাষী আহিব আনলেছ অসমীয়াই 100জন IAS অফিচাৰ প্ৰতি বছৰত সৃষ্টি নকৰে সেইটো কম্পিটিশ্যন কৰিব লাগে না প্ৰত্যেকজন মিলিটাৰী লেফটেনেণ্ট জেনেৰেল এইটো হৈছে হিন্দী ভাষী আহে ইয়াত হিন্দী ভাষী গালি পাৰ লগে লগে আৰ্মিৰ লগত কথাই পাতিব নোৱাৰা হৈ যাম ইয়াত কথা পতাৰ লগে লগে মই চিফ সেক্ৰেটাৰী আমাৰ অফিচাৰখিনিৰ লগত কথাই পাতিব নোৱাৰা হৈ যাওঁ চবেইতো হিন্দী ভাষী সেইকাৰণে এইবোৰ হ'ল গোৱালপাৰা আৰু ধুবুৰীৰ ঘটনাটোক নিউট্ৰেলাইজ কৰাৰ কাৰণে আৰ্যনগৰৰ ঘটনা ঘটিছে আৰু যিবোৰ মানুহ নলবাৰীত যোৱা নাছিল তেওঁলোক আৰ্যনগৰত আহিছে এইকেইটা পেপাৰত চাব এইকেইটা ছ'চিয়েল মিডিয়াত চাব আৰু আৰ্যনগৰত যোৱা মানুহখিনিক চাব তেওঁলোক নলবাৰীত যোৱা নাই গৈছিল নেকি জয়ন্ত নলবাৰীত যোৱা নাই তাৰমানে ছোৱালীজনীৰ জীৱনটোক লৈ তেওঁলোকৰ কোনো দয়া মানে মনত নাই ক'ত কাজিয়া লগাব পাৰে কিন্তু এইটো ধৰি ল'ব মই মুখ্যমন্ত্ৰী থাকালৈকে এইবোৰ নহয় আগষ্টৰ 1 তাৰিখে পাব একো নালাগে আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ কোনোবা মৰা মানুহ হ'ল বাদ গ'ল কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল সেইখিনি কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব নহয় অকণমান অখিল গগৈ ডাঙৰীয়াই যেতিয়া ইলেকশ্যনৰ কাউণ্টিঙৰ দিনাখন আমি তেওঁক ছিকিউৰিটি দিছিলোঁ কুশল দুৱৰীকো দিছিলোঁ অখিল গগৈকো দিছিলোঁ পিছত ছিকিউৰিটি উইড্ৰ হ'ল কিন্তু অখিল গগৈ ডাঙৰীয়াই আৰক্ষীক জনাইছিলে যে মোৰ ছিকিউৰিটিটো ৰাখিব লাগে মই গম পোৱা নাছিলোঁ যেতিয়া মোক IGPয়ে ক'লে যে এনেকুৱা ৰিকুৱেষ্ট এটা আছিলে তেতিয়া ছিকিউৰিটিটো দি দিছোঁ কাৰণ তেওঁলোকৰ কিবা মনত থাকিব পাৰে নহ'লে আকৌ কিবা এটা হ'লে মোৰ গাতে বদনাম হ'ব চাওক আমাৰ ইনফৰমেশ্যন নাই কিন্তু তেওঁ যিহেতু এজন বিধায়ক আৰু তেওঁ যিহেতু কৈছে যে গান লৈ ঘূৰি আছে সেইকাৰণে বিধায়কজনৰ কথাটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ সেইকাৰণে আমি ছিকিউৰিটিটো বঢ়াই দিছোঁ কাৰণ আমাৰ কাৰণে তেওঁৰ জীৱনৰ মূল্য আছে তেওঁ এজন সন্মানীয় বিধায়ক গতিকে এইটো মানে এটা ৰুটিন প্ৰচেছ যেতিয়া তেওঁ দুদিন পিছত ইমান পুলিচ থাকিলে লগত বেয়াই লাগে দুদিন পিছত তেওঁৱে ক'ব যে মোৰ পৰা গুচাই দিয়ক বুলি এইবোৰ কাৰণ পুলিচ ইমান লগত থাকিলে প্ৰাইভেচি বোলা বস্তুটোৱে নোহোৱা হৈ যায় এইবিলাকতো ময়ে সদায় কৈ থাকোঁ যে গছবিলাক বুঢ়া হ'লে কাটিব অনুমতি দিব লাগে এতিয়াতো আমি আপোনালোকে এনেকুৱা পৰিৱেশ কৰি দিলে একো চুব নোৱাৰা হৈ গ'লো ন এতিয়া যোনে গছ কাটাৰ বিৰুদ্ধে আন্দোলন কৰে তেওঁলোকে আজি ফেচবুক দি আছে গছবিলাক ভাল কৰি ৰখা নাই এতিয়া এইটো এটা প্ৰচেছ যে কিছুমান গছ যেতিয়া বিপদজনক অৱস্থালৈকে আহে সেই গছটো আমি কাটিব লাগিব কাটিলে মানুহ কিছুমান ওলাই আহে বিপদজনক গছ আজি দীঘলী পুখুৰীটো যিকেইডাল গছক লৈ আন্দোলন কৰিলে 10 বছৰ পিছত সিও বাগৰিব কাৰণ এটাতো তাৰোতো জীৱনকাল আছে সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টে কি কৰে যে আয়ুক চাই পেলাই গছডাল কাটি তাত নতুন প্লেণ্টেশ্যন কৰে কিন্তু ইমান হুলস্থুল হৈ যায় এতিয়া কালিও চাবুৱাৰ ছোৱালীজনীৰ মৃত্যু হৈছে দুখজনক সেই গছডাল কাটিব লাগিছিলে আগতে কিন্তু কাটাৰ কাৰণে পৰিৱেশটো নাই নহয় এতিয়া আপুনি অলপমান আপুনি এটা ছ'চিয়েল মিডিয়াত অলপ লিখক যে মহানগৰীত বিপদজনক গছবিলাক চৰকাৰে কাটিব লাগে কিয় কাটা নাই বুলি তেতিয়াহ'লে মই কাটি দিম নহ'লে আকৌ কাটা আৰম্ভ কৰাৰ লগে লগে সিফালৰ পৰা আহি যায় যে কিয় কাটিলে হা কি কথা পাতিলে আপোনাৰ লগত জয়ন্তই ভাল কৰে পদ্মদাক অফিচত বহাই লওক পদ্মদাৰ গোটেই সমস্যাখিনি এবাৰ বাজেটত কমপ্লিট কৰি দে চিফ মিনিষ্টাৰ আপোনাক একদম এতিয়া লৈ যাম ধুনীয়াকৈ আমি কৰিছোঁ কি মাজতে যিখিনি জনজাতি লোকৰ বা ধৰক হাজে হ'ল
বা আমাৰ ৰহিয়ে হ'ল কিছুমান ব্যৱসায়ীয়ে ইয়াক বিক্ৰী কৰা আৰম্ভ কৰিছে কাৰণে আমি কৈছোঁ যে নহয় সেই ব্যৱসায়টো অকল সেই কমিউনিটিটোহে কৰিব পাৰিব ধৰক আজি যদি সাজৰ দোকান এখন দিয়ে সেইটো এটা আহোম পৰিয়ালে দিলে ভাল যদি ৰহিৰ দোকান এখন দিলে এটা মিচিং পৰিয়ালে দিলে হ'ল বোলে লাওপানী কৰিম বড়ো মানুহ এজনে কৰিলে ভাল সেইকাৰণে আমি এইটো সিদ্ধান্ত লৈছোঁ বেলেগ কমিউনিটিৰ ড্ৰিংকছত যাতে বেলেগ কমিউনিটিয়ে ব্যৱসায় নকৰে ধৰক ডিমাছাৰ এতিয়া কি কয় এইটো জুডিমা এতিয়া ডিমাছাৰ জুডিমাটো যদি এজন কলিতা মানুহে কৰে তেলে জুডিমাটোত মিক্স কৰি তাক বেয়া কৰি দিব সেইকাৰণে আমাৰ কালি যিখন এক্সাইজ পলিচি প্ৰচাৰ হৈছে তাত লিখা আছে যে জুডিমাৰ ব্যৱসায়টো অকল ডিমাছাই কৰিব লাওপানীৰ ব্যৱসায়টো অকল বড়োৱে কৰিব সাজৰ ব্যৱসায়টো তেনেকুৱা যি কমিউনিটিৰ ড্ৰিংকছ হেৰিটেজ ড্ৰিংক সেই কমিউনিটিয়ে কৰিব বেলেগে নকৰে এইটো যাতে ড্ৰিংকছবোৰ বেয়া হৈ নাযায় কাৰণ ইউটো এটা আমাৰ সংস্কৃতি সেইকাৰণে এইটো ব্যৱস্থা লোৱা হৈছে Mr. Chief Minister. কবাত চেঞ্জ হৈ থাকে ৰেভিনিউৰ কাৰণে কবাত ৰেভিনিউ বাঢ়া কমা অলপ অৰুণাচল আমাৰটো মদৰ দাম বহুত কম অসমত পশ্চিমবংগৰ তুলনাত কাৰণ অৰুণাচল আৰু মেঘালয়ত কম যদি পশ্চিমবংগৰ দৰে আমি ৰেট কৰিব পাৰোঁ তেতিয়ালে দাম বাঢ়িলে মদ খোৱা মানুহৰ সংখ্যাও কমিব আৰু আমাকতো বাৰু চৰকাৰ ৰেভিনিউটো অপচনেল কিন্তু এতিয়া আমি দামটো বঢ়াব নোৱাৰো কিয় দাম বঢ়ালে অৰুণাচলৰ পৰা বা মেঘালয়ৰ পৰা গোটেই বটলবিলাক আহি অসমত সোমাই যায় নহলে এক্সাইজৰ ওপৰত অলপ আমাৰ ইয়াত দাম বহুত হ'ব লাগে এটা হুইস্কিৰ বটল আমি 250 টকা দিও পশ্চিমবংগই 500 টকা দিয়ে সেইকাৰণে অলপ নহলে আমি অলপ দাম বঢ়াই বস্তুটোৰ প্ৰচলনটো আমি বন্ধ কৰিব পাৰিলো Mr. Chief Minister, one question. Assam Police is investigating for the past 2 days a very concerning case where there are allegations against school students who are minors of creating deep fake videos of sexual nature. So how do you see this, and if the education department is going to speak to? I think police has some specific information. They are doing it. Let their report comes because sometime it may not come out to be true. So let us wait for the police report. Thank you.